সেউজীয়াখিনিৰ মাজত যদি ভিডিঅ'টো আৰম্ভ কৰি নলওঁ তেতিয়া যেন কিবা আধৰুৱা লাগে। হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। আমাৰ জীৱনৰ সাধাৰণ জীৱনযাত্ৰাৰ এটা নতুন দিনৰ এটা নতুন আবেলিলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে বুধবাৰ। এতিয়া আবেলিৰ বাজিলে দুপৰীয়াৰ বাজিলে 1:30। এতিয়া দুপৰীয়াৰ 1:30 বাজিছে। সেই আবেলি বুলিয়ে কৈছোঁ কাৰণ দুপৰীয়া 1 বাজিল মাত্ৰেই আবেলি হ'লেই মানে ভাটিবেলা হ'লেই। সেই এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়াৰ পৰাই কিনো কৰোঁ তাকে আপোনালোককো দেখুৱাই যাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টি একেবাৰে শেষলৈকে আৰু একেবাৰে শেষত কমেণ্ট এটা কৰি পেলাই জনাবলৈ নাপাহৰিব যে আজিৰ ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগিলে। দুপৰীয়া ল'ৰাটোক স্কুলৰ পৰা আনি পেলাই মুখ হাতকেইটা ধুৱাই আমি ভাত খালোঁ। মাও স্কুলৰ পৰা আহিলে, গোটেইকেইটাই ভাত খালোঁ। এতিয়া সি বিচনাতে কি কৰি আছে আপোনালোকক দেখুৱাম। আৰু মা গ'ল পথাৰৰ ফাললৈ আৰু এওঁ ৰাতিপুৱাতে ভাতকেইটা খাই পেলাই গৈছিলে পথাৰলৈ কিবা মানে পুলিত ঔষধ মাৰিবলৈ। স্প্ৰে মেচিনটো লৈ গৈছে আৰু এতিয়া আকৌ আহিব দুপৰীয়া ভাত খাবলৈ। সেয়ে যাওঁ দুপৰীয়াৰ ভাতৰ যোগাৰ কৰোঁগৈ। দুপৰীয়া ভাতৰ যোগাৰ বুলিবলৈ ভাত তৰকাৰী আছেই, আলু ভাবিছোঁ ভাজিম আৰু লগতে বেঙেনা এটা ফ্ৰাই কৰি দিম। তেনেকৈ দুপৰীয়াৰ ভাত তেওঁলোকে যোগাৰ কৰিম। লগতে আমি মই মা যিহেতু ভাত খালোঁৱেই দুপৰীয়া, সেয়ে এতিয়া আৰু আমাৰলৈকে ভাতৰ যোগাৰ কৰিব নালাগে। আবেলি কিবা এটা লাহেকৈ বনাম আৰু ভিডিঅ' নবনালে কিবা আধৰুৱা সেই ভাবিলোঁ এতিয়াৰ পৰাই ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। একেবাৰে সাধাৰণ ভিডিঅ' হ'ব, কিন্তু এতিয়াৰ পৰাই আবেলিটোত কিনো কৰোঁ তাকে আপোনালোককো দেখুৱাই যাবলৈ চেষ্টা কৰিম। এতিয়া যাওঁ প্ৰথমতে আপোনালোকক ল'ৰাটোক দেখুৱাই লওঁ সিনো কি কৰি আছে আৰু তাৰ পাছতে কামবোৰত লাগি যাম। চাই থাকিব ভিডিঅ'টি। আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ। এইবোৰ কি নিশ্চয় আপোনালোকে ধৰিব অলপ পাৰিছে। মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। এয়া দেখিছেনে? এয়া হৈছে ষ্ট্ৰবেৰীৰ পুলি। আপোনালোকে হয়তো নিশ্চয় দেখি পেলাই গম পাইছে। এইবোৰ দিছিলে অফিচৰ পৰা, মানে এগ্ৰিকালচাৰ অফিচৰ পৰা এওঁক ৰুবলৈ দিছিলে। প্ৰায় 700মান পুলি দিছিলে। সেয়া দেখিছেনে? মানে সৰু সৰু কাগজৰ দৰে গ্লাছত তেনেকৈ পুলিটো বনাই দিছিলে। এতিয়া 700 পুলিৰ পৰা প্ৰায় 300মানহে পুলি বাচিলে, বাকী চব পুলি নষ্ট হৈ গ'লগৈ। আৰু সেয়ে এওঁ ল'ৰা ছোৱালী যে ইমান সোনকালে ইমান পৰিৱৰ্তন হ'ব পাৰে মই মানে ভাবিয়ে পোৱা নাছিলোঁ। আপোনালোকক মই প্ৰায় ভিডিঅ'ত কওঁ ল'ৰাটো বহুত বেছি দুষ্ট, ধূলি বালি লাৰি থাকে, কাম বঢ়াই থাকে, কিন্তু ইমান হঠাৎ ইমান ল'ৰা ছোৱালীৰ পৰিৱৰ্তন হ'ব মানে যিটো নেদেখিলে বিশ্বাসেই নহয়। যিটো ল'ৰাই ৰাতিপুৱা শুই উঠি পেলাই চিধাই গৈ ধূলি বালি লাৰে, মই সেইফালে চোতালখন সাৰি আহি নেপাওঁৱেই, সি গৈ পেলাই মাটি লাৰি থাকে। কিন্তু আজিকালি সেই ল'ৰাটোৱে শুই উঠি পেলাই বিচনাৰ আগৰফালেতো বহীখন থাকে বা সেয়া ৰঙৰ টিফিনটো থাকেই, চিধা উঠিয়ে সি ধুনীয়াকৈ ৰং কৰে। মানে ইমান পৰিৱৰ্তন। স্কুলৰ পৰা আহোঁতে যদি মই ঘৰ পাওঁহি, সি চিধাই গৈ পেলাই তাৰ ওচৰৰ ভনীৰ লগত গৈ পেলাই খেলি থাকে। কিন্তু আজিকালি চিধাই আহি পেলাই দেখিছেনে, স্কুলৰ পৰা আহি পেলাই মই তাক ক'লোঁ যে ব'লা গাটো ধুৱাই দিওঁ, সি আহি পেলাই সেয়া ৰং কৰি আছে। সি যোৱাকালি অলপ মানে আঁকি থোৱা হৈ আছিলে। কিমান ভালকৈ কৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু ধৈৰ্য সহকাৰে যে এইখিনি ৰং কৰিছে সেয়ে মোৰ বাবে বহুত, মানে কি ক'ম, ইমান পৰিৱৰ্তন। মই কালি ভাবিছোঁ এইটো মোৰেই ল'ৰা আছিলে, মানে ইমান দুষ্ট কৰে। মই আপোনালোকক ভিডিঅ'ত দেখুৱাই থাকোঁ সি বহুত বেছি দুষ্ট, ধূলি লাৰে বালি লাৰে, তাৰ বাহিৰেও কাম বঢ়াই থাকে, খেলা বস্তু লাগে এনি টাইম। কিন্তু মানে সেইটো ল'ৰাই যে ইমানখিনি পৰিৱৰ্তন হ'ব নেদেখিলে বিশ্বাসেই নহয়। আৰু আগতে যে সি কাৰো লগত ফোনতো কথা নাপাতে, আজিকালি হাউচৰ ওপৰৰখিনি কি কালাৰ দিছা? সেইটো কি নামনো সেইটো কালাৰৰ? সকলোৰে লগত ফোনত কথা পতাও হৈছে। আগতে তাৰ মাহীয়েকহঁতে, তাৰ জেঠাইকে ইমান ফোন কৰি পেলাই তাৰ মাতটো শুনিব বিচাৰে, কিন্তু সি কোনো কাৰণতে ফোনত মাত নিদিয়ে। কিন্তু আজিকালি সি ধুনীয়াকৈ ফোনত কথা পাতে, লগতে মোবাইলটো বৰ এটা চাব নিবিচাৰে।
আজিকালি যদি কিবা এটা খুৱাওঁতে মোবাইলটো দিওঁ তেতিয়াহ'লে সি ড্ৰয়িং কৰা মানে কিবা এটা চাই যাতে সি চাই পেলাই কিবা এটা আঁকিব পাৰে তেনেকুৱা যি হৈছে ভালেই হৈছে যাতে ভগৱানে তাক ভালে ৰাখে তাকেই প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত সেইজোপা কি হয় গছ গছত কি কালাৰ দিছা গছজোপাত কি কালাৰ দিছা গ্ৰীণ দিছা তাৰপিছতে জেউনাখনৰ খুঁটিকেইটাত কি কালাৰ দিছা ব্ৰাউন দিছা আকাশখনত কি কালাৰ দিছা সেয়া আকাশৰ কালাৰ কি হয় ব্লু হয় সেইফালে ল'ৰাটোৱে বিচনাতে ব্যস্ত হৈ থাকে মানে মই আহিলোঁ মোৰ কামবোৰ অলপমান আগবঢ়াবলৈ মই তাক কৈছিলোঁ গাটো ধুৱাই দিওঁ ব'লা সি হেনো এতিয়াই গা নুধুৱে সেই ময়ো ভাবিলোঁ সদায়তো গা ধুৱাই থাকোঁ আৰু ধূলি বালিও ইমান যিহেতু লৰা নাই এতিয়া যদি বিচনাৰ ওপৰতে খেলি থাকক মই অলপমান আজৰি হৈ পেলাই কাপোৰকেইটা চেঞ্জ কৰি পেলাই অলপমান কুহুমীয়া পানী গৰম কৰি পেলাই মুখ হাতকেইটা ভালকৈ ধুৱাই দিম তেতিয়া হৈ যাব আৰু মই আহিলোঁ পাকঘৰত ভাতৰ আগবঢ়াবলৈ মানে মই আপোনালোকক ক'লোৱেই ৰাতিপুৱাতে মায়ে বনাইছিলে তিতাৰ তৰকাৰী লগতে ভাত আৰু আমালৈকে ৰাতিপুৱা মাছ ফ্ৰাই কৰিছিলে কিন্তু এতিয়া যিহেতু মাছ নাই ভাবিলোঁ আলু অলপ ভাজি দিওঁ লগতে বেঙেনা এটা ফ্ৰাই কৰি দিওঁ তেনেকৈ তেওঁৰ ভাতকেইটা যোগাৰ কৰোঁ আৰু দুপৰীয়া কষ্ট কৰি থকা যিহেতু ভোকটো লাগিবই সেয়ে এতিয়া তেওঁলোকে ভাতকেইটা সোনকালে ৰেডি কৰি লওঁ আৰু ল'ৰাটোক মই স্কুলৰ পৰা অহাৰ পাছত ভালকৈ হাত ভৰিকেইটা ভালকৈ ধুৱাই দিছোঁ নহ'লে তাক মই বিচনাত উঠাই নিদিওঁ এনেই এফালৰ পৰা আহিলে বিশেষকৈ ল'ৰা ছোৱালীক হাত ভৰিকেইটা ভালকৈ ধুৱাই দিব লাগে মুখখন তাৰপাছতহে তাক মই ঘৰত মানে এনেও যদি আইতাকৰ লগত কেতিয়াবা কোনোফালে যায় বা দেউতাকৰ লগত কোনোফালে যায় ভৰি হাতকেইটা খুব ঘনাই তাক মই ধুৱাই থাকোঁ সেয়া এতিয়া সি বিচনাৰ ওপৰতে খেলি আছে কৈছিলোঁ মই সোনকালে গাটো অলপ চাফা কৰি দিওঁ তেতিয়া অলপ কালাৰ কৰিবা কিন্তু সি হেনো এতিয়া গা নুধুৱে যিহেতু বুলি ক'লে সেই থাকক এতিয়া বিচনাৰ ওপৰতে খেলি এতিয়া মই এইখিনি কাম ৰেডি কৰি পেলাই আপোনালোকক লগ পাই আছোঁ তিতাৰ তৰকাৰী নিমখ জলকীয়া খাই দিছোঁ আৰু ল'ৰাটোৱে এতিয়াও কিবা আঁকি আছে কি কৰিলা নিজে আঁকি ল'লা হা নিজে আঁকি ল'লা সি মোক মাতি আছিলে আঁকি দিবৰ কাৰণে মই আহিব নোৱাৰিলোঁ যে সি নিজে ঘৰ এটা আঁকি লৈছে দেখিছেনে তেতিয়া যে আঁকিছিলে তেনেকৈ আঁকিছে অকণমান খেলি মেলি হৈছে কিন্তু তথাপিও অকণমান আঁকিব পাৰিছে গছ এজোপা আঁকি লৈছে ঘৰ এটা এয়া জেউনাও দি লৈছে লগতে সি মোক মাতি আছিলে মই পাকঘৰত লাগি থকাৰ কাৰণে আহিব নোৱাৰিলোঁ যে নিজে আঁকি পেলাই ৰং কৰি আছে তুমি গা নুধুৱা আজি হা গা নুধুলে কেনেকৈ হ'ব শুন গাটো ধুব লাগিব ইমান কালাৰকৈ কৰি থাকিবা নে বেলেগ কিবা লিখিবা ইমান কালাৰ কৰি থাকিবা দে দিয়া নহ'লে মই বেলেগ কামখিনিকে কৰি লওঁ আকৌ হা হ'ব শুনিলেই সি হেনো এতিয়া গা নুধুৱে সেই ভাবিলোঁ আবেলিৰ কামবোৰকে অলপমান আগবঢ়াই লওঁ কামবোৰ আজৰি হ'লে তাক অলপমান সময় দিবলৈ সুবিধা হয় আৰু সেই ভাবিলোঁ প্ৰথমতে চোতালখনকে সাৰি লওঁ আৰু আপোনালোকক মোৰ তেতিয়া কথা এটা কোৱা নহ'লে তেতিয়া যে কৈছিলোঁ ষ্ট্ৰবেৰীৰ পুলিখিনি আধাখিনি নষ্ট হৈ গৈছে বুলি মানে আনোতেই আধাখিনি পুলি নষ্ট হৈ আহিছে এই কাৰ্টুনকেইটা যে দেখিছে কাৰ্টুনৰ ভিতৰত কেইটামান সৰু সৰু পলিথিন আছে সেই পলিথিনকেইটাতে মানে পুলিখিনি ভৰাই দি পঠিয়াইছিলে আনোতেই ঠেকেচনিত হয়তো গোটেই পুলিখিনি কিবা মৰহি যোৱা নিচিনা হ'ল এতিয়া বহুতখিনি মেহনত কৰাৰ পাছত পুলিখিনি অলপ বাচিছে যদিও মানে কিমানখিনি বাচিব এতিয়াই ক'ব নোৱাৰিম ৰাতিপুৱা সন্ধিয়া ধুনীয়াকৈ পানী দিছে তাৰ বাহিৰেও মেডিচিন স্প্ৰে কৰি দিছে নাজানো কিমানখিনি ভালকৈ হয় যদি পুলিখিনি ভালকৈ হয় তেতিয়াহ'লে অলপমান মাটি উলিয়াই মেলি পুলিখিনি ভালকৈ ৰুই দিব লাগিব আৰু আপোনালোকৰ লগত কথা পাতিয়ে মোৰ চোতালখন সাৰিও হৈ গ'ল আহিলোঁ বাটটো সাৰিবলৈ আৰু মই যে এই চোতাল সাৰা বা ইটো সিটো কাম কৰা ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ নাজানো আপোনালোকে মোৰ এই ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আচলতে মই আগতেও কৈছোঁ আমাৰ একেবাৰেই সাধাৰণ জীৱন ধাৰণ যিহেতু যি কৰিছোঁ ব্লগত সাধাৰণতে এইবোৰেই দেখুওৱা হয় মানে যি কৰে এজন মানুহে সেইখিনিকে ব্লগৰ ভিডিঅ'ৰ মাধ্যমেৰে দেখুওৱা হয় যিহেতু আমাৰ একেবাৰেই সাধাৰণ জীৱন যাত্ৰা না বহুত কিবাকিবি ধুনীয়া ধুনীয়া বস্তু এসোপা ৰেচিপি বনাই পেলাই আমি খাইছোঁ নেকি একেবাৰে চিম্পুলকৈ ৰান্ধো খাওঁ বা একেবাৰে সাধাৰণভাৱে আমি জীয়াই আছোঁ এইটো যিহেতু মোৰ ব্লগিং চেনেল যি কৰিছোঁ সেইটোকেই ভালকৈ অলপমান উপস্থাপন কৰি পেলাই আপোনালোকৰ
আগত দাঙি ধৰিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকৰ চাই ভাল লাগে। নাজানো আপোনালোকে মোৰ এই ভিডিঅ'বোৰ একেবাৰে সাধাৰণ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বা কেনেকুৱা ভাবে। তথাপিতো আপোনালোকে ইমান ধুনীয়া কমেণ্ট কৰে, উৎসাহ দিয়ে, তাৰ বাবে বহুত বেছি ভাল লাগে। এনেকৈ যেন আগলৈ আপোনালোকে মোক সহায় কৰি যাব বুলি আশা কৰিলোঁ। আৰু এতিয়া বাটটো খাই লওঁ, আপোনালোকক একেবাৰে লগ পাই আছোঁ। এয়া আপোনালোকৰ লগত কথা পাতিয়ে মোৰ চোতাল বাটশাৰী হৈ গ'ল আৰু মুখ হাতকেইটা ধুই পেলাই শুকান কাপোৰখিনিও একেবাৰে লৈ আহিলোঁ, পৰিপাতি কৰি থওঁ। আৰু তিতা কাপোৰখিনি অলপমান দেৰিকৈ আনিম। আৰু কাপোৰখিনি আনি পেলাই যদি দম কৰি থোৱা যায়, কেনেকুৱা যে ৰুমটোত কিবা বহুত ডাঙৰ জানো কাম আছে তেনেকুৱা লাগে। সেয়ে মই আনি পেলাই ভাগ কৰি সামৰি লওঁ। মাৰখিনি বেলেগকৈ, মোৰখিনি বেলেগকৈ, ল'ৰাটোৰখিনি বেলেগকৈ, এওঁৰখিনি বেলেগকৈ, তেনেকৈ ভাগ কৰি পেলাই যদি পৰিপাতি কৰি থৈ দিওঁ, তেতিয়া যেন একেবাৰে মানে সোনকালে হয় কামটো, তেনেকুৱা লাগে। এতিয়া কাপোৰখিনি ঠিক ঠাক কৰি লওঁ। ভৰিখন দিব নাপায়, ভৰিখন অকণমান পিছুৱাই দিয়া। আমাৰ মিষ্টাৰ তুষাৰজ্যোতিক মই গা পা ধুৱাই পেলাই চাফ চিকুণ কৰোৱাই দিলোঁ, কিন্তু সি সেয়া চোলাটোত চক পেঞ্চিলৰ লেতেৰা লগাই ল'লে আৰু সি ধুনীয়াকৈ চাফা হ'ল। এতিয়াও সি সেয়া কি আঁকি লৈছে? এয়া এখন কি হয় হা? এখন কিবা জেচিপি নে কি? নিজে আঁকি লৈ পেলাই সেয়া কালাৰ কৰি আছে। মই পিছফালে কামত লাগি আছিলোঁ আৰু সেয়া কালাৰ কৰি আছে। চাওক কিমান গুড হৈ গৈছে ল'ৰাটো, হয়নে নহয়? বেয়া হৈ গৈছে। ভনী বেয়া হৈ গৈছে। নহয় দিয়া, তুমি গুড হৈ গৈছা দিয়া। এতিয়া তুমি আঁকি থাকা, মই তোমালৈ মেগী এটা বনাওঁ গৈ। হা, হ'ব? খাবানে মেগী? হ'ব দিয়া, তুমি এতিয়া আঁকি থাকা দেই। শুন, ভালকৈ আঁকি ল'বা হা। অকল গাড়ী আঁকিলে নহ'ব, অ'কেইটা লিখিব লাগিব হা। মই আজৰি হৈ লওঁ, তোমাক অ'কেইটা লিখুৱাম হা। ঠাণ্ডা দিনত যে ইমান সোনকালে সন্ধিয়া হয়, এয়া দেখিছেনে? 4টা বাজি গৈছে মাত্ৰ। সন্ধিয়া হওঁ হ'লেই। গুড ইভিনিং এভৰিৱান। ঘৰৰ সকলো চাফ চিকুণ কৰা হৈ গ'ল। এতিয়া ল'ৰাটোৱে সেইফালে বিচনাতে কি কৰি আছে আপোনালোকক দেখুৱালোৱে। এতিয়া মই যাওঁ দোকানৰ পৰা মেগী এটা আনোগৈ। এনে সাধাৰণতে মই তাক ইমান মেগী নোখুৱাওঁ, কিন্তু আজি যিহেতু অলপমান বতৰটো ঠাণ্ডা আৰু সিও খাম বুলি কৈছে, সেয়া ভাবিছোঁ মেগী এটা আনি পেলাই বনাই দিওঁ। আৰু অলপমান পাছতে মাহঁত আহিব, তাৰপাছতে আমিও চাহ খাম। ঘৰৰ সকলো চাফ চিকুণ কৰা হৈ গ'ল। এতিয়া মাহঁত আহিলে চাহ খাম, লগতে আহি পেলাই ধূপ দিমহি আৰু একেবাৰে আপোনালোকক মেগীটো বনাই পেলাই লগ পাই আছোঁ। মই দোকানৰ পৰা আহি লওঁ। আমাৰ গোসাঁই আজিকালি ভাল লোৱা হ'ল যে, সেইটো কাৰণে তাক পাপায়েকে কি আনি দিছে? টুপি আনি দিছে, জোতা আনি দিছে আৰু 1 ডিষ্টা বহীপাত আনি দিছে। তেনেকুৱা বহীপাত মানে শেষ কৰি পেলালে সি কালাৰ কৰি ন? হয়নে নহয়? বহি আনি দিলে, এখন বহি 100 টকা লাগিব। 25 টকাতে হৈছে। সি এতিয়া নষ্ট ভালকৈ মানে কি কৰে, ধৰি লওক ভালকৈ ইমান নোৱাৰে যে, সেইটো কাৰণে 1 ডিষ্টা বহীপাত চিলাই দিলে সি কালাৰ কৰি থাকিব। আৰু ভাল লোৱা হ'বা নে নহ'বা? ধুনীয়াকৈ লিখিব পাৰিছে গোসাঁই ন? নিজে লিখিছে ধুনীয়াকৈ। 6টো লিখা, এখন 6টো লিখা, 6টো লিখা, এইটো 6। এইখিনি লিখিবা আকৌ।
বঢ়িয়া মাজত ওকে বঢ়িয়া হৈছে নুমুচিবা পাইছে দেই আমাৰ গোসাঁই হৈছিলে আকৌ কিয় মচি দিলা কোন চিডিল লগা নাই যে হৈছিলেচোন হৈছে দিয়া কেনেকে ভালকে হোৱাকে ওপৰৰ এইখিনি হ'ব এইখিনি এই ভিডিঅ'খিনি যে মই স্মৃতি হিচাপে ৰাখিবলৈহে আপোনালোকলৈ আগবঢ়ালোঁ যাতে সি ডাঙৰ হৈ পেলাই এইখিনি মুহূৰ্ত চাব পাৰে মাক বাপেক হিচাপে আজি সঁচাকৈ বহুত বেছি মনটো ভাল লাগিছে প্ৰথম অৱস্থাত তাক যেতিয়া স্কুললৈ নিওঁ মানে অংগনবাড়ী স্কুললৈ এতিয়াও নিওঁ কিন্তু প্ৰথম অৱস্থাত যেতিয়া নিওঁ একেবাৰে একো পঢ়াৰ প্ৰতি তাৰ মনোযোগেই নাই মানে মূৰটো গৰম কৰি দিয়ে কিন্তু আজিকালি বিশ্বাস কৰক সিহঁতৰ স্কুলৰ বাইদেউকেইজনীক মানে সি সুধি হাইৰাণ কৰি পেলাই যে বাইদেউ আৰু কি লিখিম অ-আ লিখিব দি বাকী ল'ৰা ছোৱালীক চম্ভালালৈকে তাৰ অ-আ লিখি হয় আৰু কি লিখিম তেনেকৈ প্ৰশ্ন কৰে মানে কি ক'ম আৰু এয়া চাওক ৰাতিৰ 9টা বাজি গ'ল তাক মই মানে সি দিনটো যিহেতু টোপনি নাযায় টোপনি নিয়াবলৈ আহিলোঁ এয়া দেখিছেনে সি কালাৰ কৰাত ব্যস্ত এইফালে মোৰ টোপনি লাগিছে সেইফালে ৰাতিপুৱা সি 6টা বাজিতেই শুই উঠা তাৰ কালাৰ কৰা খুব চাওক ল'ৰাটোৱে মুখত একেবাৰে গালত হাত দি পেলাই কালাৰ কৰি আছে কিহত কালাৰ কৰিছে স্কাইখন কি কালাৰৰ হয় ব্লু কালাৰৰ হয় পথাৰ পৰা আহি হাত ভৰি ধোৱাই নাই দেৰি হৈছে যে ল'ৰাটোক থৈ আহক এইটো লোৱা কি লাগিলে এসোপা ৰং লগাই লৈছা মুখখনত ৰং কৰা কোবত মানে চকুত মুখত চবতে লাগিছে গুড মৰ্ণিং এভৰিৱান যোৱাকালি আৰু ভিডিঅ'টো সামৰা নহ'লে আজি নেক্সট দিনাখন হয় আজি হৈছে বৃহস্পতিবাৰ এতিয়া ৰাতিপুৱাৰ বাজিলে 9 ৰাতিপুৱাৰ যিমানবোৰ ঘৰৰ বাহিৰ কাম বন থাকে সকলো কৰা ঘৰখন চাফ চিকুণ কৰা হৈ গ'ল গা পা ধোৱা হ'ল ল'ৰাটোক স্কুল পঠিয়ালোঁ তাক ভাত কেইটামান খুৱাই পেলাই বাপেকে লৈ গ'ল স্কুল লগতে এওঁ ভাত কেইটামান খাই গ'ল পথাৰলৈ আৰু মাও গ'ল স্কুল আৰু এইখিনিতে কথা এটা কৈ থৈ দিওঁ ওচৰতে ৱেল্ডিঙৰ দোকানত কাম কৰি আছে হয়তো আপোনালোকে শব্দটো শুনিবও পাৰে এডজাষ্ট কৰি ল'ব উপায় নাই যিহেতু ঘন চুবুৰীয়া হয় সকলো মিলাই মেলি কামবোৰ কৰিবলগীয়া হয় আৰু এতিয়া ৰাতিপুৱা 9টা বাজি গ'ল মই আহিলোঁ বাৰান্দাখন মচো বুলি কেইবাদিনো হ'ল বাৰান্দাখন মচা হোৱা নাছিলে সেই ভাবিলোঁ বাৰান্দাখন অলপমান মচি দিওঁ আৰু ওচৰতে সেয়া কক'পিট আৰু সেয়া প্লাষ্টিকৰ মানে পাত্তা আনি থোৱা হৈ আছে কোমোৰাৰ গুটি দিম বুলি কিন্তু এতিয়া মাটিখিনি যিহেতু খেলি মেলি হৈ আছে এতিয়া আনি পেলাই তেনেকৈ থোৱা হৈ আছে যদি ক'ৰবাত মাটি ওলায় তেতিয়াহ'লে কোমোৰাৰ খেতি কৰিব মানে যিটো জালি কোমোৰা যে হয় বগা কোমোৰা সেইটোৰ আৰু আজি বাৰান্দাখন মচি থাকোঁতে এটা কথাই বহুত বেছি আমনি দিছিলে মানে নিজৰ ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকে নিজৰ গাৰ্জেণ্টে ভালৰ বাবেহে হয়তো গালি দিয়ে বা কিবা এটা শাসন কৰে কিন্তু তাকে যদি বুজি নাপাই পেলাই কিছুমান ভুল কৰোৱা হয় তেতিয়াহ'লে বহুত বেছি মানে কি জীৱনটো পস্তাবলগীয়া হয় হয়তো আপোনালোকক মই ভালকৈ কথাটো বুজাব পাৰিছোঁনে নাই নেজানো আজি হয়তো মোৰ সকলো ফালেই ঠিকে আছে শাহুমা ভাল নিজৰ হাজবেণ্ড ভাল যদিও ঘৰখন মাটিৰৰ হয় শান্তিৰে আছোঁ নিজৰ ল'ৰা এটা আছে কিন্তু তাতো যেন কিবা অলপমান দুখ সোমাই থাকে তেনেকুৱা নিচিনা লাগে নিজৰ মাক দেউতাকৰ কথা নুশুনিলে হয়তো মানে কি জীৱনটো কিবা যেন সুখী নোহোৱা যেন লাগে মই আপোনালোকক এটা কথাই ক'ম যদি কোনোবা ছোৱালী মানুহে বিশেষকৈ এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে তোমালোকক মই এটা কথাই ক'ম নিজৰ মা দেউতাৰ কথা কোনো দিনাখনেই অমান্য নকৰিবা নিজৰ মা দেউতাৰ কথা শুনিবা তোমালোকৰ ভালৰ বাবেহে নিজৰ মা দেউতাই কিবা এটা ভাল কথা শিকাইছে ভাল কথা কৈছে হয়তো গালি দিছে বা এচৰ মাৰিছে কিন্তু সেইখিনিকে ভুল বুলি ভাবি পেলাই মানে কি নিজৰ জীৱনটোক কষ্ট নিদিবা নহ'লে হয়তো তোমালোকে ক'বা যে ইমানেই জ্ঞানী হ'ল নে জ্ঞান দিব পৰা হ'ল সেইটো নহয় মানে কি নিজে জীৱনত পস্তোৱা কিছুমান কথাহে তোমালোকক ক'লোঁ আৰু নিজৰ মাক দেউতাকে কোনো সন্তানকে বেয়া কথা নকয় বেয়া কথা নিশিকায় বেয়া দৃষ্টিৰে নেচায় কিন্তু সেই সময়খিনিত যেন সকলো ভুল নিজেই শুদ্ধ তেনেকুৱা নিচিনা লাগে কিন্তু আজিহে অনুভৱ কৰিছোঁ মাক দেউতাকে কিয় মানে ভাল ভাল কথা শিকায় বা ভাল হ'বলৈ কয় হয়তো মোৰ সকলো ফালেই শান্তি নিজৰ হাজবেণ্ডজন বহুত ভাল নিজৰ শাহুমাই কোনো দিনাখনে একো কাৰণতেই বাধা দিয়া নাই বা গালি দিয়া নাই তথাপিতো যেন আজি ক'ৰবাত কেতিয়াবা হয়তো কোনোবা এটা মুহূৰ্তত পস্তাওঁ সেইখিনি সময়ত যদি নিজৰ মা দেউতাৰ কথা শুনি পেলাই ভালকৈ পঢ়া শুনা কৰিলোঁ হয় হয়তো আজি নিজৰ হাজবেণ্ডকে অলপমান হ'লেও মানে সহায় কৰিব পাৰিলোঁ হয় বা তেনেকুৱা সেয়ে কৈছোঁ মা দেউতাৰ কথা শুনিব লাগে সেইবোৰ কথা বাদ দিয়ক বাৰু এতিয়া বহুত কথাই কৈ দিলোঁ কিছুমান মনৰ কথা নাজানো আপোনালোকে শুনি পেলাই কেনেকুৱা পালে এয়া মোৰ বাৰান্দাখন মচি হৈ গ'ল এতিয়া যাওঁ ল'ৰাটোক স্কুলৰ পৰা লৈ আহোঁগৈ
ঘৰ সকলো চাফ চিকুণ কৰা হৈ আছে এতিয়া সৰহকৈ যাওঁ ল'ৰাটোক স্কুলৰ পৰা লৈ হয় সেই পাপৰটো যদি এনেকৈ ফ্ৰাই কৰি দিওঁ সি খাবলৈ বহুত ভাল পায় এফালে ল'ৰাটোক মই স্কুলৰ পৰা আনি পেলাই গা পা ধুৱালোঁ সি কৈছিলে ৰং কৰিম বুলি কিন্তু ক'লোঁ যে অলপমান মোবাইলটো চাই পেলাই কিবা এটা খাই লোৱা নহ'লে ৰং কৰিলে সি একো নাখাব সি এতিয়া অলপমান মোবাইলটো চাই চাই ফুচকাৰ পাপৰটোকে ভাজি দিছোঁ খাবলৈ সি তাকে খাই আছে আৰু শুকান কাপোৰবোৰ আনি পেলাই চোফাখনতে থৈ দিছোঁ দেৰিকৈ অলপমান পৰিপাতি কৰিম মা স্কুলৰ পৰা আহিলে গা পা ধুই ভাত পানী খাই গ'ল পথাৰলৈ আৰু এওঁ গৈছিলে পথাৰলৈ এতিয়া আহিলে গা পা ধুব লৈছে আৰু সেইফালে ল'ৰাটোকো বিচনাতে থৈ আহিলোঁ সি এতিয়া সেইখিনিকে খাব খাই পেলাই অলপমান পাছত তাক টোপনি নিয়াম আৰু সি বহুত বেছি ভাল পায় ফুচকাৰ পাপৰটো ফ্ৰাই কৰি দিলে বহুত বেছি ভাল পায় খাবলৈ সেইফালে সি খাই থাকক আৰু এতিয়া দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিম এওঁ ভাত খাব আমি ভাত নাখাওঁ বাৰু মা মই ভাত খালোঁৱে এওঁহে ভাত খাব তাৰপিছতে তেওঁক ভাতকেইটা যোগাৰ কৰি দিম ৰাতিপুৱাৰ ভাত তৰকাৰী আছে কিবা এটা ভাজি দিম ডেইলি ব্লগ বনাবলৈ আৰু ভাবিছোঁ আজি সাধাৰণতে ব্লগ এনেকুৱা হয় মানে যি কৰে আমাৰ যিহেতু একেবাৰে সাধাৰণ জীৱন যাপন যি কৰিলোঁ কালিৰে পৰা এতিয়ালৈকে কিছু মুহূৰ্ত আপোনালোক ব্লগৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু নাজানো আপোনালোকে মোৰ এই সাধাৰণ ভিডিঅ'টো চাই কেনেকুৱা পালে আশা কৰিলোঁ মোৰ এই সাধাৰণ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে মোক মোৰ এই চেনেলটোক আগুৱাই নিয়াত আপোনালোকৰ সহায় আৰু সহযোগিতা পাম বুলি আশা কৰিলোঁ আগন্তুক এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ একেবাৰে সাধাৰণ ডেইলি ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টৰ মাধ্যমেৰে জনাবলৈ নেপাহৰিব লগতে যদি আপোনালোকে মোৰ এই চেনেলটোক আগুৱাই নিয়াত আপোনালোকৰ সহায় আৰু সহযোগিতা আগবঢ়াম ভাবিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজিলৈকে আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ কৈছোঁ বহুত ধন্যবাদ